এই চাৰি কামনা মানুহৰ ধ্বংসৰ কাৰণ কৃষ্ণৰ বাণীৰে আৰম্ভ কৰক আজিৰ দিনটো নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছো প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী শ্ৰীমদ ভাগৱত গীতা হিন্দু ধৰ্মৰ অন্যতম পবিত্ৰ গ্ৰন্থ মহাভাৰতত কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত কৃষ্ণই অৰ্জুনক গীতাৰ সাৰমৰ্ম বুজাইছিল শ্ৰীমদ ভাগৱত গীতাত ভক্তি যোগ কৰ্মযোগ একেশ্বৰবাদ আৰু জ্ঞানযোগৰ বৰ্ণনা কৰা হৈছে তাৰ পাছত মানৱ জীৱনৰ বিভিন্ন সমস্যা সমাধানো গীতাত ব্যাখ্যা কৰা হৈছে গীতাত এনে কিছুমান কথা উল্লেখ আছে যিবোৰ মানুহে কেতিয়াও কামনা কৰা উচিত নহয় কাৰণ বিশেষ চাৰিটা কামে আপোনাৰ যথেষ্ট ক্ষতি কৰিব পাৰে আৰু এজন মানুহৰ জীৱনত বিপদ বঢ়াব পাৰে জীৱনৰ বহু কথা গীতৰ পদৰ মাজেৰে বুজোৱা হৈছে এই সন্দৰ্ভতে লৈ আহিছো জীৱন মাধুৰীৰ আজিৰ খণ্ডটি আৰু এই চাৰিটা কামনানো আচলতে কি প্ৰথমে আনৰ পৰা খাদ্য কেতিয়াও কাঢ়ি নিব নালাগে কৃষ্ণই কৈছে যে নিজৰ আৰু পৰিয়ালৰ সদস্যৰ ক্ষুধা পূৰণ কৰিবলৈ বস্তুপাৰ্জিত ধনৰ ওপৰত নিৰ্ভৰ কৰিব লাগে কৃষ্ণই স্পষ্টকৈ কৈছে যে কেতিয়াও আন কাৰো খাদ্য দাবী কৰিব নালাগে বা কাঢ়ি আনিব নালাগে কাৰণ সেই খাদ্যও কাৰোবাৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা উপাৰ্জিত গতিকে আনৰ খাদ্যলৈ চকু দিয়া বন্ধ কৰক দ্বিতীয়তে আনৰ টকা ধাৰ কৰিব নালাগে হয় আন কাৰোবাৰ ধন সম্পত্তিক নিজৰ বুলি গণ্য কৰা উচিত নহয় যদি কেতিয়াবা কাৰোবাৰ টকা প্ৰবঞ্চনাৰে আপুনি লৈ যায় তেতিয়া ইয়াৰ পৰিৱৰ্তে আপুনি বহু বেছি গুণ টকা ভৰিব লাগিব উদাহৰণস্বৰূপে আপুনি অভাৱনীয় খৰচ বহন কৰিবলগীয়া হ'ব পাৰে কোনো ৰোগৰ বাবে অধিক ধন খৰচ কৰিবলগীয়া হ'ব পাৰে সেয়ে টকা ধাৰলৈ নল'ব লৈছে যদিও সোনকালে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰক আৰু আনৰ টকা কেতিয়াও প্ৰবঞ্চনাৰে আপুনি আপোনাৰ হাতলৈ নানিব তৃতীয়তে কৈছে হিন্দু ধৰ্মত দানৰ বিশেষ গুৰুত্ব আছে দান কৰিলে গুণ হয় কৃষ্ণই কয় যে আপুনি দান কৰিব বিচাৰে তেন্তে আপুনি আপোনাৰ নিজৰ উপাৰ্জনৰ ধনেৰে দান কৰক আন কোনোবাই কিবা এটা দিয়াটো আপুনি কেতিয়াও দান হিচাপে নিদিব তেতিয়া আপুনি গুণৰ 1% নাপাব আৰু শ্ৰীকৃষ্ণই কৈছে পৰস্ত্ৰীক চকু দিয়াটো এক ডাঙৰ পাপ যদি আপুনি এই ক্ষেত্ৰত আপোনাৰ মন আৰু আৱেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেন্তে ই আপোনাৰ জীৱনৰ মহাপাপ হ'ব পাৰে আৰু আপোনাৰ ভাৱমূৰ্তি কলংকিত হ'ব পাৰে আপোনাৰ পৰিয়ালৰ সদস্যৰ ক্ষতি হ'ব পাৰে সেয়েহে পৰস্ত্ৰীক কেতিয়াও চকু নিদিব বা পৰস্ত্ৰী পাবৰ বাবে কামনা নকৰিব গীতাত শ্ৰীকৃষ্ণই কৈছে যে কেতিয়াও সমালোচনা কৰিব নালাগে এনে কৰিলে আপুনিও আনৰ লগতে নিজকে হেৰুৱাব সমালোচনাই যিকোনো ব্যক্তিৰ বাবে বেয়া সময় আৰম্ভ কৰিব পাৰে আপুনি হয়তো আনৰ সন্মুখত ভুল প্ৰমাণিত হ'ব ইয়াৰ বাহিৰেও সমালোচনা কৰা ব্যক্তিজনে বা আপুনি যদি এবাৰ সমালোচনা কৰে তেন্তে সেই ব্যক্তিগৰাকীয়ে জীৱনত আপোনাক কেতিয়াও বিশ্বাস নকৰে আৰু আপুনি প্ৰেমৰ পৰাও বঞ্চিত হ'বলগীয়া হয় সেয়েহে সমালোচনা নকৰিব গতিকে কি কামৰ পৰা আঁতৰি থাকিব আৰু কি কাম আপোনাৰ জীৱনলৈ ধ্বংস হিচাপে আহিব পাৰে এই সন্দৰ্ভত আগবঢ়ালো জীৱন মাধুৰীৰ আজিৰ খণ্ডটি আৰু আছে খবৰ পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকক প্ৰাগ নিউজ ডিজিটেল